हेलो स्टूडेंट्स তোমালোকক পুনৰ এবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম টপাৰ্স একাডেমিলৈ। আজি আমি তোমালোকলৈ লৈ আহিছো ক্লাস 12 কেমিষ্ট্ৰি সলিউশন চেপ্টাৰ 2 সেকেন্ড লেকচাৰটো। ফাৰ্স্ট লেকচাৰটোত আমি কি কৰিছিলো? আমি ফাৰ্স্ট লেকচাৰটোত সলিউশনছৰ বেসিক্স খিনি কভাৰ কৰিছিলো আৰু কিছুমান কনসেন্ট্ৰেশন টাৰ্মছ যিখিনি এই চেপ্টাৰটোত দৰকাৰ হ'ব সেইখিনিৰ বিষয়ে শিকিছিলো। এই লেকচাৰটোত আমি কি কৰিম? এই লেকচাৰটোত আমি ভেপাৰ প্ৰেছাৰৰ বেসিক্সৰ বিষয়ে শিকিম। ভেপাৰ প্ৰেছাৰ কি হয়, কেনেকৈ উলিয়াও সেইবিলাক, আৰু আমি কি কৰিম? আমি ভেপাৰ প্ৰেছাৰ অফ এ সলিউশন কন্টেইনিং টু ভলেটাইল লিকুইডছ আমি সেইটো পঢ়িম। ঠিক আছে, তো আমি স্টাৰ্ট কৰোঁ। আমি কি পঢ়িম আজি? আমি পঢ়িম আজি ভেপাৰ প্ৰেছাৰৰ বিষয়ে। ঠিক আছে, এতিয়া আমি যে কৈছো ভেপাৰ প্ৰেছাৰ, মানে এই ভেপাৰটো আহে ক'ৰ পৰা? ভেপাৰটো আহে যেতিয়া আমি এটা লিকুইড কি কৰোঁ? ইভাপৰেশ্যন কৰোঁ, মানে কি ভেপৰাইজ হয়। ঠিক আছে, আমি এতিয়া এটা কণ্টেইনাৰ লৈছোঁ। ঠিক আছে, কণ্টেইনাৰটোত আমি এটা কি লৈছোঁ? লিকুইড লৈছোঁ। ঠিক আছে, আমি এটা লিকুইড লৈছোঁ। লিকুইডটো এইখিনি কি? এইখিনি কি সাৰফেসত আছে, তো এইখিনি এই মলিকিউলখিনি সাৰফেসত আছে, তো এইখিনিক আমি কি বুলি কওঁ? সাৰফেস মলিকিউল বুলি কওঁ। ঠিক আছে, আৰু অকল কি সাৰফেসতে মলিকিউলখিনি থাকিব নেকি? নাথাকে, ভিতৰতো থাকিব। মানে কি সলিউশনটো এই সাৰফেসৰ তলতো থাকিব। তো কি এইটো এটা এনেকুৱাবিলাক কি? এইবিলাকক কওঁ আমি বাল্ক মলিকিউল। ঠিক আছে, এটা হৈছে সাৰফেস মলিকিউল আৰু আনটো কি বুলি কৈ আছো? বাল্ক মলিকিউল। ঠিক আছে, এতিয়া ইভাপৰেশ্যন কোনখিনিৰ হ'ব? যিখিনি সাৰফেসত থাকিব। ইয়াৰো এটা কাৰণ আছে, প্ৰথমে আমি অকণমান এনালাইসিস কৰি চাওঁ। ঠিক আছে, আমি সদায় মনত ৰাখিম যে প্ৰথমে কি সাৰফেস মলিকিউলছখিনিয়ে কি হয়? সদায় ইভাপৰেট কৰে। ঠিক আছে, এতিয়া আমি কি কৰোঁ? আমি যদি এতিয়া এই বাল্ক মলিকিউলখিনি চাওঁ, বাল্ক মলিকিউলখিনি এইপিনে থকা মলিকিউলটো এইপিনৰ পৰা কি কৰিব? চবেই ফোৰ্স অফ এট্ৰেকশ্যনৰ পৰা কি কৰিব? সিহঁতক টানি থাকিব। ঠিক আছে, ইপিনে টানি থাকিব। কিন্তু আমি যদি এই সাৰফেস মলিকিউলখিনিক চাওঁ, সাৰফেস মলিকিউলখিনি কি হ'ব? অকল তলপিনে টানিব, মানে কিনাৰৰ পিনেও টানিব, কিন্তু সিহঁতক কি ওপৰ পিনৰ পৰা টানিবলৈ, ওপৰ পিনৰ পৰা ফোৰ্স অফ এট্ৰেকশ্যন লগাবলৈ একো নাই। ঠিক আছে, তো আমি কি বুলি কওঁ? তেনে এই বস্তুটো কি? ফোৰ্স অফ এট্ৰেকশ্যনটো ইয়াত কি দেখিছোঁ? এই বাল্ক মলিকিউলকেইটাতকে কি দেখিছোঁ? সাৰফেস মলিকিউলকেইটাত কি লেছাৰ ফোৰ্স অফ এট্ৰেকশ্যনে কি কৰি আছে? ৱৰ্ক কৰি আছে। তো আমি ফাৰ্স্ট পইণ্টটো কি লিখিলোঁ? সাৰফেস মলিকিউলখিনিৰ কাৰণে কি লিখিলোঁ? লেছাৰ ফোৰ্স অফ এট্ৰেকশ্যন। ঠিক আছে, সাৰফেস মলিকিউলখিনি কি লেছাৰ ফোৰ্স অফ এট্ৰেকশ্যন, মানে কি বাল্ক মলিকিউলখিনিতকৈ লেছাৰ। ঠিক আছে, আৰু এতিয়া কি হ'ল? সিহঁতৰ এনাৰ্জিটো অকণমান এই বাল্ক মলিকিউলখিনিতকৈ বেছি। কেলে কৈছোঁ? এই যে সাৰফেস মলিকিউলখিনি এই সাৰফেস পাইছেহি এই ভিতৰৰ পৰা। কিয় পাইছেহি? কাৰণ ই কি কৰিছে? প্ৰথমে ইয়াক খুন্দিয়াই মেলি ওপৰলৈ গৈছে। মানে কি ইয়াৰ ওচৰত অকণমান বেছি এনাৰ্জি আছে। ঠিক আছে, বেছি এনাৰ্জি আছে কাৰণে কি কৰিছে? ই খুন্দিয়াই মেলি যেনেকৈ তেনেকৈ ওপৰলৈ গৈছে। তো সাৰফেস মলিকিউলবিলাকৰ কি হয়? হায়াৰ কি থাকে? অকণমান কি এনাৰ্জি থাকে। সেইটো কি এনাৰ্জি হ'ব? কাইনেটিক এনাৰ্জি। ঠিক আছে, আমি দেখিলোঁ যে সাৰফেস মলিকিউলখিনি লেছাৰ ফোৰ্স অফ এট্ৰেকশ্যন আছে। মানে কি ইয়াক ধৰি বান্ধি থকা যিটো ফোৰ্স আছে, ইয়াত যেনেকৈ বাল্ক মলিকিউলখিনিক কি চাৰিওপিনৰ পৰা ধৰি বান্ধি আছে। ঠিক আছে, ফোৰ্স অফ এট্ৰেকশ্যনে কি কৰি আছে? সিহঁতক বান্ধি থৈছে। কিন্তু ইয়াকো বান্ধি থৈছে, ইয়াক নোথোৱাও নহয়, কিন্তু ইয়াক ওপৰ পিনৰ পৰা বান্ধি থ'বলৈ ফোৰ্স অফ এট্ৰেকশ্যনে মানে কি এট্ৰেক্ট কৰিবলৈ একোৱেই নাই। তো ইয়াত অকণমান কম ফোৰ্স লাগি আছে, আৰু কি ইয়াৰ কাইনেটিক এনাৰ্জিটো বেছি। ফোৰ্স কম, কাইনেটিক এনাৰ্জি বেছি, কি হ'ব? তো ই কি কৰিবলৈ বিচাৰিব? ইয়াৰ পৰা উৰি যাবলৈ বিচাৰিব নাই? তোমাৰ ওচৰত ঢেৰ পইচা আছে, মানে কি তোমাৰ ওচৰত এনাৰ্জি আছে, আৰু তোমাৰ ঘৰত কি বান্ধি থোৱা মানুহো নাই, কোনেও শাসনো নকৰে তোমাক। তো কি তুমি অনাই বনাই ঘূৰি ফুৰিবলৈ বিচাৰিবা নাই? এইটোৱে কথা, ইয়াত সেইটোৱে হৈছে। চোৱা,
এই সারফেস মলিকিউল কিটাও এই সেম কন্ডিশন লেসার ফোর্স অফ এট্রাকশন ঘৰত ভাষণ কৰিবলৈ মানুহেই নাই আৰু হায়াৰ কাইনেটিক এনাৰ্জি পইচাও আছে তাৰ ওচৰত তো কি কৰিব ই ফুৰিবলৈ যাবলৈ বিচাৰিব নাই তো ই কি কৰিব ইভাপোৰেট কৰিব ঠিক আছে ইভাপোৰেট কৰিলে তো আমি কি পাম ভেপাৰখিনি পাম কিন্তু এই ভেপাৰখিনি কি হ'ব ভেপাৰখিনি কি কৰিব যেহেতু এটো কন্টেইনাৰটো আমি কি কৈছো আমি কি লৈছো ওপেন কন্টেইনাৰ লৈছো সেইকাৰণে কি ই এই ভেপাৰছখিনি কি কৰিব এই কন্টেইনাৰটো এৰি যাব কি হ'ব তেতিয়া কি হ'ব আমি কি দেখিম যে ৰিজাল্টস কি দেখিম ৰিজাল্ট এটা দেখিম যে কি দেখিম weight of কি weight of liquid liquid খিনি weight to কি হ'ব increase কৰিব নে decrease কৰিব obviously decrease কৰিব কাৰণ কিছুমান মলিকিউল কি হৈছে ভেপাৰ হৈ উৰি গৈছে তাৰ পিছত কি হৈছে সেইকাৰণে কি হৈছে এই weight লিকুইডৰ weight টো কি হৈছে decrease কৰিছে ঠিক আছে এখিনি বুজি পোৱা গ'ল এতিয়া যদি আমি কি কৰো এই যে ইভাপোৰেচন হৈ আছে ওপেন কন্টেইনাৰটোত হৈ আছে আমি যদি ওপেন কন্টেইনাৰ নলৈ কি কৰো এটা ক্লোজ কন্টেইনাৰ লওঁ এতিয়া আমি কি কৰিম এটা ক্লোজ কন্টেইনাৰ লওঁ এটা আমি ক্লোজ কন্টেইনাৰ লওঁ ঠিক আছে এতিয়া ক্লোজ কন্টেইনাৰটো কি ইভাপোৰেচন হ'ব নে নহব অবিয়াসলি হ'ব এটোটো লিকুইডৰ কি হয় নেচাৰ হয় বিচাৰিবই ইভাপোৰেট হ'ব তো কি হ'ব সারফেস মলিকিউলখিনি ইয়াতো কি কৰিব ইভাপোৰেট কৰিব কিন্তু এবাৰ কি এইবাৰ কন্টেইনাৰটো এৰি যাব পাৰিব জানো ভেপাৰছখিনি নোৱাৰিব তো কি হ'ব ইয়াতে ভেপাৰছ বিলাক কি হ'ব মানে কি ইয়াৰ পাৰ্টিকল বিলাক গেছ বনি যাব গেছ বনি কি হ'ব ইয়াত স্টোৰ হ'বলৈ ষ্টাৰ্ট কৰিব ঠিক আছে ইয়াতে কি হ'ব স্টোৰ হ'ব ঠিক আছে আমি কি পাম আমি দেখিম যে ফার্স্ট কি হৈছে ইয়াত ইভাপোৰেচন হয় ইভাপোৰেট হৈ ইহত কি হলে কনভার্ট হৈছে গেছলে তো আমি জানো যে গেছ পাৰ্টিকলছ বিলাকৰ কি হয় গেছ পাৰ্টিকলছ বিলাকৰ এটা ৰেন্ডম মোশন থাকে তো এই ইপিনে যাব ইপিনে যাব তেনেকুৱা কৰি থাকোতে কি হ'ব কিছুমান পাৰ্টিকল কি কৰিব কিছুমান পাৰ্টিকল এই ইয়াৰ লিকুইডৰ কি হ'ব সারফেসটো কি কৰিব হিট কৰিব তো লিকুইডৰ সারফেসটো হিট কৰাৰ লগে লগে হি কি হৈ যাব হি আকৌ কনডেন্স হৈ যাব তো আমি দেখিম যে ইয়াত আমি কনডেনসেশনটো দেখিম কনডেনসেশন ঠিক আছে কনডেনসেশনও হ'ব ঠিক আছে তো এনেকে ইভাপোৰেচন হ'ব কনডেনসেশন হ'ব হৈ থাকিব এনেকে ঠিক আছে ইভাপোৰেচন হোৱাৰ ৰেট এটা থাকিব কনডেনসেশন হোৱাৰ এটা ৰেট থাকিব যেতিয়া rate of evaporation তো কি হৈ যাব ইকুৱেল টু rate of condensation তেতিয়া যে এই প্ৰসেসটো লিকুইডৰ পৰা কি বনি আছিল লিকুইডৰ পৰা গেছ বনি আছিল নে মানে কি ইভাপোৰেচন হৈ আছিল নে আকৌ কি গেছৰ পৰা লিকুইডো বনি আছিল তো এটো কি হৈ যাব ইহতৰ মাজত এটা লিকুইড গেছৰ মাজত কি হ'ব এটা ইকুইলিব্ৰিয়াম পাম ঠিক আছে এতিয়া কি হ'ল এই লিকুইড ইকুইলিব্ৰিয়াম কন্ডিশনটো ইয়াত কিছুমান কি থাকিব ইয়াত তেতিয়াও ভেপাৰ থাকিব ইকুইলিব্ৰিয়াম হে হৈছে তো ইকুইলিব্ৰিয়ামত কি থাকিব ভেপাৰখিনি থাকিব ইয়াত সেই ভেপাৰখিনিয়ে কি এই যে সারফেসটো ওপৰত এটা কি কৰিব প্ৰেসাৰ এক্সাৰ্ট কৰিব ঠিক আছে মানে মই কি কলো at equilibrium the pressure above the liquid surface exerted by these vapors is called as vapor pressure তো আমি এতিয়া ডেফিনেশনটো লিখিম কি হয় vapor pressure এতিয়া ডেফিনেশনটো লিখিম আমি গম পাই গলো যে vapor pressure কি হয় তো আমি লিখিম এতিয়া vapor pressure definition it is the
pressure exerted by vapors of a liquid on the surface of liquid in equilibrium at a given temperature. ঠিক আছে, আমি এতিয়া কি লিখিলো ভেপাৰ প্ৰেছাৰৰ ডেফিনেশ্যনটো কি পালো ভেপাৰ প্ৰেছাৰৰ ডেফিনেশ্যনটো পালো যে ইট ইজ দ্য প্ৰেছাৰ exerted by vapors ঠিক আছে on the surface of liquid in equilibrium at a given temperature কি হল এতিয়া এই বস্তুটো কি হ'ব লাগিব ইকুইলিব্ৰিয়াম হ'ব লাগিব এতিয়া আমি দেখিলো যে ভেপাৰ প্ৰেছাৰৰ ডেফিনেশ্যনটো কি কয় ইট ইজ দ্য প্ৰেছাৰ exerted by vapors এই ভেপাৰ্ছ কিনিয়ে যিটো প্ৰেছাৰ এক্সাৰ্ট কৰিব ক'ত অন দা সাৰফেস অফ লিকুইড এই লিকুইডৰ সাৰফেসটোত যিটো প্ৰেছাৰ এক্সাৰ্ট কৰিব ভেপাৰ্ছ কিনিয়ে ইন ইকুইলিব্ৰিয়াম কোনটো ইকুইলিব্ৰিয়ামৰ কথা কৈছে যেতিয়া লিকুইড আৰু গেছ লিকুইড টু গেছ এই ইকুইলিব্ৰিয়ামটো এষ্টাব্লিছ হয় যিটো মোমেন্টত সেই মোমেন্টৰ কথা কৈছে আৰু কৈছে যে এটা গিভেন টেম্পাৰেচাৰ এই এটা গিভেন টেম্পাৰেচাৰ হ'ব লাগিব ফিক্স টেম্পাৰেচাৰ মানে ইয়াত টেম্পাৰেচাৰ চেঞ্জ হোৱা নাই ঠিক আছে তো আমি ভেপাৰ প্ৰেছাৰৰ ডেফিনেশ্যনটো বুজি পালোঁ ঠিক আছে এতিয়া যদি আমি চাওঁ এই লিকুইডটো আমি এই লিকুইডটোক নাম দি দিছোঁ এ ঠিক আছে সেই এ লিকুইডটোৰ আমি ভেপাৰ প্ৰেছাৰটো কি বুলি ক'ম পি নট অফ এ বুলি ক'ম যদি লিকুইডটো এ হয় তাৰ ভেপাৰ প্ৰেছাৰটো কি বুলি ক'ব পি নট অফ এ এইটো কি পি নট অফ এ মানে কি P naught of A মানে কি P naught of A মানে হল it is the vapor pressure of liquid A pure liquid A ঠিক আছে pure liquid A অকল ইয়াত কি আছে air particles খিনি আছে তো P naught of A কি বুজাব যেতিয়া অকল A থাকিব A liquid টো থাকিব তেতিয়া সেই A liquid টোৰ vapor pressure টো আমি P naught of A দেখুৱাইছো ঠিক আছে হল বুজি পোৱা গ'ল ঠিক আছে এতিয়া আমি কি চাম এতিয়া আমি চাম ভেপাৰ প্ৰেছাৰ অফ এল সলিউশন ঠিক আছে সলিউশনৰ ভেপাৰ প্ৰেছাৰ চাম তাৰ আগতে আমি ফেক্টৰছ কিটা চাই লওঁ যিকিটা ভেপাৰ প্ৰেছাৰক এফেক্ট কৰিব ঠিক আছে আমি লিখি দিম ফেক্টৰছ affecting vapor pressure ঠিক আছে ফার্স্ট ফ্যাক্টর vapor pressure it does not depend upon the shape and size of the container ঠিক আছে ই কি কৈছে যে it does not depend upon the shape and size of the container ঠিক আছে মানে কি আমি এটা এনেকুৱা কন্টেইনাৰ লৈছো ইয়াতে এটা লিকুইড দি দিছো এ লিকুইড ইয়াতে আমি এ লিকুইড এটা দি দিছো লিকুইড ঠিক আছে আৰু ইয়াতো এই কন্টেইনাৰটোৰ শেপটো বেলেগ ঠিক আছে ইয়াতো কি আছে
ইয়াতো কি আছে লিকুইড এ আছে ঠিক আছে আমি যদি চাও এতিয়া ইয়াত যিটো ভেপাৰ প্ৰেছাৰ হ'ব এই এ লিকুইডটোৰ এই ইয়াত এই কন্টেইনাৰটো এই সেম ভেপাৰ প্ৰেছাৰ পাম P নট অফ এ ঠিক আছে বুজি পোৱা গ'ল মানে কি ভেপাৰ প্ৰেছাৰে কন্টেইনাৰৰ শেপ আৰু সাইজৰ ওপৰত ডিপেন্ড নকৰে ঠিক আছে ফাৰ্স্ট কথাটো হেতু বুজি পালো এতিয়া আহিলে সেকেন্ড কথাটো সেকেন্ড ফেক্টৰটো সেকেন্ড ফেক্টৰটো আহিলে নেচাৰ অফ লিকুইড নেচাৰ অফ লিকুইড মানে কি আমি এতিয়া কি বেলেগ বেলেগ লিকুইডৰ কাৰণে বেলেগ বেলেগ ভেপাৰ প্ৰেছাৰ পাওঁ মানে কেলে পাওঁ কাৰণ বেলেগ বেলেগ লিকুইডৰ কি হয় বেলেগ বেলেগ ইন্টাৰমলিকুলাৰ ফোৰ্স থাকে ইন্টাৰমলিকুলাৰ ফোৰ্স মানে কি মলিকিউলছ বিলাকৰ মাজত যেটো এট্ৰেকশন থাকে আমি যদি এতিয়া ওয়াটাৰ চাওঁ H2O চালো H2 আৰু CH3OH আমি কি লৈছো ওয়াটাৰ আৰু মিথানল লৈছো ঠিক আছে ওয়াটাৰ আৰু মিথানল যদি চাও ওয়াটাৰৰ ভেপাৰ প্ৰেছাৰটো মিথানলৰ ভেপাৰ প্ৰেছাৰতকৈ কম পাওঁ কিয় পাওঁ কাৰণ ওয়াটাৰৰ মলিকিউলছ বিলাকৰ মাজত কি হয় ইন্টাৰমলিকুলাৰ ফোৰ্সটো বেছি হয় ইহঁতৰ মাজত কি হয় এটা মলিকিউলে 4ডাল হাইড্ৰোজেন বন্ড ফৰ্ম কৰে ঠিক আছে এটা ওয়াটাৰ মলিকিউলে 4ডাল হাইড্ৰোজেন বন্ড ফৰ্ম কৰে আৰু মিথানলৰ কি ইয়াত এডালে বন্ড ফৰ্ম হয় হাইড্ৰোজেন বন্ড তো ইহঁতৰ মাজত কি ষ্ট্ৰং ইন্টাৰমলিকুলাৰ ফোৰ্স অফ এট্ৰেকশন থাকে ইহঁতৰ মাজত নাথাকে তো ইহঁতি কি বেছিকে ইভাপোৰেট হ'ব পাৰিব তো বেছিকে ইভাপোৰেট হ'লে কি হ'ব ভেপাৰ বেছি বনিব ভেপাৰ বেছিকে বনিলে কি হ'ব ভেপাৰ প্ৰেছাৰটো বেছি হ'ব ঠিক আছে আমি এতিয়া নেচাৰ অফ লিকুইডৰ ওপৰত ডিপেন্ড কৰি সাবস্টেন্স বিলাকক কি কৰো দুটা পাৰ্টত ভাগ কৰো ঠিক আছে এটা হল কি এটা হল ভোলেটাইল আৰু এটা হল নন ভোলেটাইল ঠিক আছে এটা হল ভোলেটাইল আৰু আনটো হল কি নন ভোলেটাইল ঠিক আছে এতিয়া ভোলেটাইল মানে কি ভোলেটাইল মানে কি যিবিলাক সাবস্টেন্সে কি কৰিব বিচাৰে ভেপাৰাইজ হ'ব বিচাৰে ঠিক আছে যিবিলাকৰ টেন্ডেন্সিটো থাকে ভেপাৰাইজ হোৱা তো সেইবিলাকক আমি ভোলেটাইল বুলি কওঁ ভোলেটাইল সাবস্টেন্স ঠিক আছে এটা এক্সাম্পল ওয়াটাৰ ঠিক আছে ওয়াটাৰটো কি হ'ব বিচাৰিব ভেপাৰাইজ হ'ব বিচাৰিব CH3OH মিথানল CH3 CH2OH ইথানল এইবিলাক কি এইবিলাক ভেপাৰাইজ হ'ব বিচাৰে তো এইবিলাকক আমি কি বুলি কওঁ ভোলেটাইল সাবস্টেন্স বুলি কওঁ ঠিক আছে এইবিলাক ভোলেটাইল সাবস্টেন্স বিলাক নরমালি লিকুইড থাকে লিকুইড বিলাক হলে আমি কি বুলি কওঁ ভোলেটাইল বুলি কওঁ ঠিক আছে আৰু নন ভোলেটাইল হলে কি হ'ব লাগিব যিবিলাকৰ টেন্ডেন্সি নাথাকে কি হোৱা ইভাপোৰেট হোৱা ঠিক আছে যিবিলাক সাবস্টেন্সৰ ইভাপোৰেট হোৱাৰ টেন্ডেন্সি নাথাকে মানে কি এতিয়া আমি যদি চাও আমি যদি কি কৰো গ্লুকোজ দেখিছা গ্লুকোজটো যদি ওপেনত ৰাখি দিও হি ইভাপোৰেট হ'ব বিচাৰে জানো নিবিচাৰে নহয় ঠিক আছে তো সেই তেনেকুৱা সাবস্টেন্স বিলাকক আমি কি বুলি কওঁ নন ভোলেটাইল সাবস্টেন্স বুলি কওঁ নন ভোলেটাইল সাবস্টেন্সৰ কি হ'ব এইবিলাক আমি সলিড স্টেটত পাম ঠিক আছে সলিড থাকিব ঠিক আছে এক্সাম্পল লিখা ইউৰিয়াটো কি লিখে NH2 CO NH2 এটো হৈ গ'ল ইউৰিয়া ইয়াৰ মোলাৰ মাছ কিমান 60 গ্ৰাম পাৰ মোল ঠিক আছে গ্লুকোজ C6H12O6 ইয়াৰ মোলাৰ মাছ কিমান কি বুলি কওঁ গ্লুকোজ ইয়াৰ মোলাৰ মাছ কিমান 180
গ্ৰাম পাৰ মোল। ঠিক আছে, ঠিক আছে। এতিয়া ভলেটাইল আৰু নন ভলেটাইল বস্তু কি হয় বুজি পোৱা গ'ল। ঠিক আছে, এতিয়া আমি কি কৰিম, এতিয়া আমি এই নন ভলেটাইলৰ ওপৰত ডিপেণ্ড কৰি আমি সলিউশ্যনবিলাক ল'ম আৰু সলভেণ্ট কিবা কিবিবিলাক কেনেকুৱা হ'ব আৰু তাৰ ভেপাৰ প্ৰেছাৰ চাম। এতিয়া আমি কি ক'ম, ভেপাৰ প্ৰেছাৰ অফ, আমি এতিয়া কি পঢ়িম, ভেপাৰ প্ৰেছাৰ অফ এ সলিউশ্যন পঢ়িম। ঠিক আছে, সলিউশ্যনৰ ভেপাৰ প্ৰেছাৰ পঢ়িম। সলিউশ্যনত কি কি থাকে, এতিয়া আমি কি কৰিম, ভেপাৰ প্ৰেছাৰ অফ এ সলিউশ্যন। containing 2 volatile liquids। ঠিক আছে, এতিয়া আমি কি পঢ়িম, ভেপাৰ প্ৰেছাৰ অফ এ সলিউশ্যন। ঠিক আছে, সলিউশ্যনটোত কি থাকিব, দুটা ভলেটাইল লিকুইডছ থাকিব। ঠিক আছে, ভলেটাইল হ'লে কি হ'ব, লিকুইডছটো হ'বই অবভিয়াছলি, লিকুইডবিলাকে কি হয়, ভলেটাইল হয়। ঠিক আছে, এতিয়া যদি আমি চাবলৈ যাওঁ, এতিয়া আমি এটা সলিউশ্যনত কি থাকে, সলিউশ্যনত এটা কি থাকিব, সলিউট থাকিব আৰু এটা কি থাকিব, সলভেণ্ট থাকিব। বাইনেৰী সলিউশ্যনৰ কথা কৈছোঁ। ঠিক আছে, এটা সলিউট এটা সলভেণ্ট। ঠিক আছে, আমাক যদি কয় এতিয়া ভলেটাইল লিকুইডছ ভলেটাইল বুলি, তেনে সলিউটটো কি হ'ব, লিকুইড হ'ব আৰু সলভেণ্টটো কি হ'ব, লিকুইড হ'ব। দুইটা কি, দুইটা কৈ দিছে যে আমাক ভলেটাইল। ঠিক আছে, হ'ল। এতিয়া তেনে আমি কি কৰিম, আমি এতিয়া দুটা লিকুইড ল'ম। আমি এটা লিকুইড লৈছোঁ কি, আমি এটা লিকুইড লৈছোঁ এ। ঠিক আছে, এইটো আমাৰ কি, এইটো আমাৰ কি, সলিউট। ঠিক আছে, সলিউট। আৰু যেতিয়া এইটো অকল এইটো থাকিব, তেতিয়া আমি কি বুলি ক'ম, পিয়ৰ লিকুইড এ। আৰু পিয়ৰ লিকুইডৰ ভেপাৰ প্ৰেছাৰটো কেনেকৈ দেখুৱায়, পি নট অফ এ। ঠিক আছে, আৰু এতিয়া আমি সলভেণ্ট এটা লৈছোঁ কি, এটা সলভেণ্ট লৈছোঁ বি, এইবিলাক বি পাৰ্টিকলছ। ঠিক আছে, এইটো বি, বিটো কি হয়, সলভেণ্ট। আৰু ইয়াৰ যিটো ভেপাৰ প্ৰেছাৰ হ'ব, ভেপাৰ প্ৰেছাৰ অফ পিয়ৰ লিকুইড বি কি হ'ব, পি নট অফ বি। ঠিক আছে, যেতিয়া আমি মিক্স কৰি দিলোঁ, তেতিয়া কি পাম, ঠিক আছে, চৰি ৰ'বা, এই বিৰ পাৰ্টিকলছখিনিক আমি কিহেৰে, বেলেগ এটা ইংকেৰে দেখুৱাই, ব্লেক ইংটো। ঠিক আছে, এইখিনি কি, বিৰ পাৰ্টিকলছ। এতিয়া যেতিয়া আমি কি কৰিম, এটা সলিউশ্যন বনাই দিলোঁ এই এ আৰু বি মিক্স কৰি, তেতিয়া কি হ'ব, ছাৰফেচত কি অকল এৰ মলিকিউলছ থাকিব নে অকল বিৰ মলিকিউলছ থাকিব, আমি কি পাম, দুইটাৰ মলিকিউলছ পাম ছাৰফেচত। এটা আমি দেখিছোঁ নাই, এতিয়া আমি ছাৰফেচত কি পাইছোঁ, এতিয়া আমি ছাৰফেচত দুইটা লিকুইডৰ কি পাইছোঁ, দুইটা লিকুইডৰ ছাৰফেচত মলিকিউলছখিনি পাইছোঁ। তো দুইটা লিকুইডৰ কি হ'ব, মলিকিউলছবিলাক ইভাপৰেট হ'ব। তেনে আমি এতিয়া যে সলিউশ্যনটোৰ যিটো ভেপাৰ প্ৰেছাৰ পাম, সেইটোক আমি কি বুলি ক'ম, পি টোটেল। ঠিক আছে, চৰি পি টোটেল বুলি নকওঁ, আমি এতিয়া কি বুলি ক'ম, আমি এতিয়া বেলেগকৈ চাম। ঠিক আছে, টোটেল প্ৰেছাৰৰ কথা আমি এতিয়াই নকওঁ, আমি কি কৰিম, এতিয়া আমি কি দেখিম, ইয়াত দেখিম যে, ইয়াত কি দেখিম, এই যে প্ৰেছাৰ অফ এ, এতিয়াতো পাৰ্চিয়েল প্ৰেছাৰ বুলি ক'ম, কাৰণ ইয়াত এতিয়া দুটা গেছ আছে, কি আছে, এ আৰু বি আছে। তো আমি এতিয়া এৰ প্ৰেছাৰটোক আমি পাৰ্চিয়েল প্ৰেছাৰ অফ এ বুলি ক'ম। ঠিক আছে,
এই যে এৰ পাৰ্চিয়েল প্ৰেচাৰটো দেখিম সেইটো P নট অফ এতকৈ কম হ'ব। এতিয়া তোমালোকে মোক সুধিব পাৰা ছাৰ আপুনি কেনেকৈ গম পালে এই P অফ এটো P নট অফ এতকৈ কম হ'ব, পাৰ্চিয়েল প্ৰেচাৰ অফ এটো পিয়'ৰ লিকুইডৰ যিটো প্ৰেচাৰ আছিল সেইটোতকৈ কেনেকৈ কম হ'ল? মই তেতিয়া কি বুলি ক'ম চোৱা, এতিয়া ইয়াত যে আছে এই মলিকুলছকেইটা চোৱা, ঠিক আছে? এতিয়াতো অকল ইয়াত এয়াৰ মলিকুলছখিনি নাই, এয়াৰ যদি আগতে ইয়াত 6টা আছিলে, ইয়াত এতিয়া 4টাহে আছে। 4টা মলিকুলছে কি হৈছে ইভাপৰেট হৈছে। তো ভেপাৰ কমকৈ বনিছে, এয়াৰ ভেপাৰ কমকৈ বনিছে, তেনে কি হ'ব? ভেপাৰ প্ৰেচাৰ অফ এটো এই যে পিয়'ৰ ষ্টেটত যেতিয়া পিয়'ৰ লিকুইডটো এ লৈ আছিলোঁ সেই প্ৰেচাৰটোতকৈ কম হ'ব, ঠিক আছে? আৰু তেনেকৈ বিৰটো চাম, তেনেকৈ বিৰটো আমি পাম নাই? প্ৰেচাৰ পাৰ্চিয়েল প্ৰেচাৰ অফ বি ইজ লেছ দেন P নট অফ বি, পালোঁ নাই? ঠিক আছে। এতিয়া যে এই P অফ এটো পাইছোঁ, আমি P অফ এটো কেনেকৈ কেলকুলেট কৰিম? আমি P অফ বিটো যে পাইছোঁ, P অফ বিটো কেনেকৈ কেলকুলেট কৰিম? এতিয়া এজন চাইণ্টিষ্ট আছিলে ৰাউলছে এটা ল দিলে, আমাক ক'লে যে এই যে পাৰ্চিয়েল প্ৰেচাৰ অফ এটো এই লিকুইডটোত এ আৰু বি মিক্স কৰাৰ পিছত যিটো আমি লিকুইড পাইছোঁ, মানে কি সলিউশ্যন পাইছোঁ, সেই সলিউশ্যনটোত পাৰ্চিয়েল প্ৰেচাৰ অফ এ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু দ্য মোল ফ্ৰেকশ্যন অফ এ, ঠিক আছে? এই সলিউশ্যনটোত এৰ মোল ফ্ৰেকশ্যন যিমান আছে তাৰ ডাইৰেক্টলি প্ৰপৰ্চনেল হ'ব, ঠিক আছে? তেনেকৈ P অফ বিটো আমাক ক'লে যে P অফ বি ইজ অলছ' ডাইৰেক্টলি প্ৰপৰ্চনেল টু মোল ফ্ৰেকশ্যন অফ বি। আমি মোল ফ্ৰেকশ্যন উলিয়াবলৈ শিকিছিলোঁ, হয় নাই? এতিয়া দুটা ছাবষ্টেন্স আছে, দুটা লিকুইড আছে, তো মোল ফ্ৰেকশ্যন অফ এ প্লাছ মোল ফ্ৰেকশ্যন অফ বি যদি কৰোঁ আমি কি পাম? 1 পাম। আমি মোল ফ্ৰেকশ্যন অফ এ কেনেকৈ পাম? এ ইকুৱেল টু নাম্বাৰ অফ মোলছ অফ এ ডিভাইডেড বাই নাম্বাৰ অফ মোলছ অফ এ প্লাছ নাম্বাৰ অফ মোলছ অফ বি, ঠিক আছে? এনেকৈ পাম। আৰু মোল ফ্ৰেকশ্যন অফ বি কেনেকৈ পাম? নাম্বাৰ অফ মোলছ অফ বি ডিভাইডেড বাই নাম্বাৰ অফ মোলছ অফ এ প্লাছ নাম্বাৰ অফ মোলছ অফ বি, ঠিক আছে? তো এতিয়া আমি ইয়াক যদি ফাৰ্ডাৰ সলভ কৰোঁ, আমি কি প্ৰপৰ্চনেলিটি কনষ্টেণ্টটো আঁতৰাব লাগিব। তো P অফ এ ইকুৱেল টু আমি কি লিখিব পাৰিম? K ইনটু জিটা এ, মানে কি মোল ফ্ৰেকশ্যন অফ এ, ঠিক আছে? এতিয়া আমি যদি K ৰ ভেলুটো বিচাৰিবলৈ যাওঁ, কেনেকৈ বিচাৰিম? K ৰ ভেলুটো কেনেকৈ বিচাৰিম? আমি যদি ইফ মোল ফ্ৰেকশ্যন অফ এ ইকুৱেল টু 1, ঠিক আছে? যদি মোল ফ্ৰেকশ্যন অফ এ ইকুৱেল টু 1, তেতিয়া আমি কি পাম? P অফ এ ইকুৱেল টু K পাম, ঠিক আছে? এতিয়া কি হ'ব? যদি মোল ফ্ৰেকশ্যন অফ এ ইকুৱেল টু 1 হয়, মানে গোটেই সলিউশ্যনটোত কি আছে? অকল এ আছে। মোল ফ্ৰেকশ্যন অফ এ ইকুৱেল টু 1 মানে কি গোটেই সলিউশ্যনটোত কি আছে? অকল এ আছে, মানে কি সেইটো সলিউশ্যন হৈ থকা নাই, সেইটো হৈ গ'ল কি পিয়'ৰ লিকুইড এৰ ভেপাৰ প্ৰেচাৰ, ঠিক আছে? সৰি, পিয়'ৰ লিকুইড এ হৈ গ'ল এইটো। আৰু P অফ এ টো কি হৈ যাব তেতিয়া? P অফ এটোৰ বদলি আমি P নট অফ এ লিখিব পাৰিম নাই? P নট অফ এ লিখিব পাৰিম নে নোৱাৰিম? কাৰণ যেতিয়া মোল ফ্ৰেকশ্যন অফ এ ইকুৱেল টু 1 হৈ গ'ল, তেতিয়া আমি ইয়াত কি পাম? অকল এ পাৰ্টিকলছখিনি পাম, এ মলিকুলছখিনি পাম, ঠিক আছে? তো এতিয়া যিটো প্ৰেচাৰ হ'ব ইয়াত, তো সেইটোক আমি P নট অফ এ লিখিব পাৰিম নাই? ঠিক আছে? তো সেইটোৱে লিখি দিলোঁ, P অফ এৰ বদলি P নট অফ এ লিখি দিলোঁ, হুইচ ইজ ইকুৱেল টু K। তেনে আমি K ৰ ভেলু কিমান পালোঁ? P নট অফ K। তো আমি ইয়াত এতিয়া কি কৰিম? P অফ এ ইকুৱেল টু কি কৰিম? P নট অফ এ বহাই দিম, কিহৰ বদলি? K ৰ বদলি, আৰু পাই যাম কি? P অফ এ ইকুৱেল টু P নট অফ জিটা এ, ঠিক আছে? আৰু তেনেকৈ যদি চাবলৈ যাওঁ P অফ বি কিমান পাম? P নট অফ বি ইনটু জিটা বি, ঠিক আছে? হৈ গ'ল।
এতিয়া আমি কি কৰিম, এতিয়া আমি ৰাউল্টছ লৰ ষ্টেটমেণ্টটো লিখিম, ঠিক আছে। ৰাউল্টছ লয়ে কি ক'লে, ৰাউল্টছ লয়ে ক'লে যে it states that the কি ক'লে পাৰ্চিয়েল প্ৰেছাৰ হয় নাই, the partial pressure of কি each component হয় নাই, each component in a solution ঠিক আছে, in a solution is directly proportional to কি directly proportional to the mole fraction of কি each component হয় নাই, এইটোৱেতো কৈছে ইয়াত, তাত কৈছে যে কি কৈছে the partial pressure of each component, আমি partial pressure of A লিখিছো, partial pressure of B লিখিছো, ঠিক আছে, each component in a solution, ঠিক আছে, সলিউশনটোত partial pressure পাম, সলিউশনটোতে পাম partial pressure, ঠিক আছে। যদি এটা পিওর লিকুইড লৈ আছো তাত আমি সদায় কি পাম partial pressure নাপাওঁ, আমি কি পাম তাত সিধা ভেপাৰ প্ৰেছাৰটো পাম, ই নট লিখিম এইটো, ঠিক আছে। is directly proportional, আমাক কি কৈছে এতিয়া partial pressure is directly proportional to the mole fraction of each component, ঠিক আছে, mole fraction or directly proportional বুলি কৈ আছে, তো আমি এটোৱে পালো, ঠিক আছে। আমি এতিয়া ইয়াতে কি বুলি লিখি লওঁ বস্তু দুটা, ঠিক আছে, আমি এতিয়া বস্তু দুটা লিখি লওঁ কি কি আমি কোৱা এই বস্তু দুটা কি পালো, P naught of A, sorry, P of A equal to P naught of A into zeta A and কি পালো P of B equal to P naught of B into zeta B পালো, এটা পাই থৈছো আমি। এতিয়া যদি আমি ডেল্টনছ লটো মনত পেলাও ক্লাস 11 ত পোৱা, ঠিক আছে, ক্লাস 11 বুলি ক'লে এতিয়া কিছুমানে ভয় খাব, ঠিক আছে, হেতু ভয় খাব নালাগে, মই কৈ দিছো। ডেল্টনে কৈছিল যে যদি এটা ৰুমত ধৰা এটা ৰুমত ধেৰ গেছ আছে, মানে দুটা বা দুটাতকে বেছি গেছ আছে, তো আমি সেই ৰুমটোত গোটেই গেছখিনিৰ টোটেল প্ৰেছাৰটো কেনেকৈ পাম, প্ৰত্যেকটো গেছৰ পাৰ্চিয়েল প্ৰেছাৰ কেইটা যদি আমি যোগ কৰি দিওঁ তেতিয়া আমি গোটেই ৰুমটোত থকা টোটেল গেছৰ প্ৰেছাৰটো পাই যাম, ঠিক আছে। তো আমি কি বুলি লিখিম এতিয়া, ইয়াত দুটা গেছ আছে পি আৰু পি বি, সৰি এ আৰু বি আছে, তো পি টোটেলটো কিমান হ'ব, প্ৰেছাৰ টোটেল ইকুৱেল টু P of A plus P of B, পাম নাই পাম, তো আমি এতিয়া PT equal to PA plus PB পালো, এতিয়া PA বুলি আমি কি লিখিব পাৰিম, P naught of A into zeta A plus P naught of B into zeta B, ঠিক আছে। আমি এতিয়া জানো নে নাজানো, আমি কথা এটা জানো যে আমি কথা এটা কি জানো, zeta A plus zeta B equal to কি 1, তো zeta A বদলি আমি কি লিখিব পাৰিম, zeta A equal to 1 minus zeta B লিখিব পাৰিম নাই, তো আমি ইয়াত এতিয়া বা or কি লিখিব পাৰিম, zeta B টো বদলিও আমি লিখিব পাৰিম, zeta B equal to 1 minus zeta A, ঠিক আছে, হল এইকেইটা দেখিছো আমি। তো এতিয়া আমি কি কৰিম, ইয়াত
যিকোনো এটা ভ্যালু ৰিপ্লেস কৰিলো ইয়ালৈকে মনত ৰাখিলেও হ'ব ঠিক আছে ইয়ালৈকে মনত ৰাখিলেও হ'ব আমি জাস্ট আৰু অকমান সিম্পলিফাই কৰিম p নট অফ a ঠিক আছে p নট অফ a লিখিলো এতিয়া জিটা a বুলি লিখিম 1 মাইনাস জিটা b ঠিক আছে প্লাস p নট অফ b জিটা b ঠিক আছে এতিয়া আমি আৰু সিম্পলিফাই কৰিম ইয়াত কি পাম p নট অফ a পালো p নট অফ a পালো মাইনাস p নট অফ a ইনটু জিটা b প্লাস p নট অফ b ইনটু জিটা b হল ইয়াৰ পৰা আমি দেখিছো যে জিটা b এটা কমন আহি আছে ঠিক আছে জিটা b এটা কি কৰি হৈ আছে কমন আহি আছে p নট অফ a লিখিলো মাইনাস p নট অফ সৰি লিখিম জিটা b আৰু ইয়াত কি লিখিব আপুনি p নট অফ a মাইনাস p নট অফ b ঠিক আছে হৈ গ'ল ৰাউলছ ল এইটো এক্সপ্ৰেছনো মনত ৰাখিবলগীয়া আৰু এইটো এক্সপ্ৰেছনো মনত ৰাখিবলগীয়া এইটো ৰাখিলেই হ'ল ইয়াত সিম্পলিফাই কৰিব পাৰিবা তো ইয়ালৈকে মনত ৰাখিব লাগিব নহলে ইয়ালৈকে মনত ৰাখিলেও হ'ব ঠিক আছে এতিয়া আমি কি কৰিম এতিয়া আমি এটা গ্ৰাফ চাম ঠিক আছে এতিয়া আমি এটা গ্ৰাফ চাম আমি ৰাউলছ ল এই গ্ৰাফটো কেনেকৈ ড্ৰ কৰিম ঠিক আছে আমি গ্ৰাফটো চোৱাৰ আগতে আৰু বস্তু এটা চাই লওঁ আমি যে এনেকৈ লিখিলোঁ ইয়াত যে মাইনাছ এটা আমি কি কৈছোঁ মাইনাছ জিটা বি কমি গৈছোঁ ঠিক আছে আমি যদি মাইনাছ নলৈ প্লাছ ল'লোঁ হয় তেতিয়া কি হ'ল p নট অফ a প্লাছ জিটা বি ঠিক আছে ইয়াত কি লিখিম p নট অফ a সৰি p নট অফ b আহিব p নট অফ b মাইনাছ p নট অফ a আমাৰ এনচিইআৰটিত এনেকৈ আছে ঠিক আছে আমি এই বস্তুটো মনত ৰাখিলে হ'ল ইয়ালৈকে আমি নিজে উলিয়াই ল'ব পাৰিম আমি জানো যে জিটা a কি হয় জিটা b কি হয় ঠিক আছে জিটা a ইকুৱেল টু 1 মাইনাছ জিটা b হয় আমি ইয়াত ৰিপ্লেস কৰিলেও হ'ব আমি ইয়াত ৰিপ্লেস কৰিলেও হ'ব ঠিক আছে তো এতিয়া আমি কি কৰোঁ আমি এতিয়া গ্ৰাফটো চাম ঠিক আছে এইটো মোহাৰি দিওঁ ঠিক আছে আমি যদি এতিয়া এটা গ্ৰাফ চাওঁ কিতাপত এনচিইআৰটি থকা গ্ৰাফটো চাইছো দেই এনেকৈ লৈছে কি লৈছে ইয়াত ঠিক আছে আমি এক্স এক্সিছত কি লৈছোঁ মোল ফ্ৰেকশ্যন লৈ আছোঁ ঠিক আছে ৱাই এক্সিছত আমি কি লৈছোঁ ৱাই এক্সিছত আমি লৈছোঁ ভেপাৰ প্ৰেছাৰ ঠিক আছে এইপিনেও ভেপাৰ প্ৰেছাৰ ঠিক আছে ইয়াত আমি কি কৰিছোঁ এই পইণ্টত কি লৈছোঁ আমি অকল ইয়াত কি লৈছোঁ মোল ফ্ৰেকশ্যন অফ a ইকুৱেল টু 1 লৈছোঁ ঠিক আছে মানে কি এই পইণ্টত কি মোল ফ্ৰেকশ্যন অফ a ইকুৱেল টু 1 মানে কি গোটেই অকল পিওৰ লিকুইড a টো আছে য'ত মোল ফ্ৰেকশ্যন অফ b ইকুৱেল টু 0 আছে ঠিক আছে আমি যদি এতিয়া ইয়াৰ পৰা ৰাইট সাইডে গৈ থাকো কি পাম ইয়াত x a ইকুৱেল টু সামথিং পাম x b ইকুৱেল টু সামথিং পাম যিটা 1 কে লেস হ'ব ঠিক আছে আৰু গৈ আমি ইয়াত লাষ্টত যেটো পাম পইণ্ট সেই পইণ্টক আমি কি বুলি ক'ম সেই পইণ্টত কি ল'ম জিটা b ইকুৱেল টু 1 জিটা a ইকুৱেল টু 0 ঠিক আছে কিয় জিটা a ইকুৱেল টু 0 হ'ল কাৰণ আমি লেফট সাইডৰ পৰা গৈ থাকোতে মোল ফ্ৰেকশ্যন অফ a টো কমি গৈ আছিল লাষ্টত এনেকুৱা আহিলে যে এনেকুৱা এটা পইণ্ট আহিলে যে য'ত মোল ফ্ৰেকশ্যন অফ a টো একেবাৰে নাইকিয়া হৈ গ'ল আৰু পিওৰ লিকুইড আমি কি পালো b টো পালো ঠিক আছে এতিয়া কি হ'ল কথাটো এতিয়া যেতিয়া পিওৰ লিকুইড আছিল তাৰ ভেপাৰ প্ৰেছাৰটো আমি কি বুলি লিখিছিলো p নট অফ a হয় নাই p নট অফ a ঠিক আছে আৰু যেতিয়া ভেপাৰ প্ৰেছাৰ b আছিল b লিকুইডটো আছিল তেতিয়া আমি কি বুলি লিখিছিলো ভেপাৰ প্ৰেছাৰ অফ p নট অফ b লিখিলো হয় নাই ঠিক আছে ধৰা কি আমি কি ধৰিছো যে a is less volatile than b তো কি হৈছে এৰ ভেপাৰটো কম বনিছে তো এৰ ভেপাৰ প্ৰেছাৰটো অকমান কম হৈছে b ৰ ভেপাৰটো বেছি বনিছে তো b ৰ ভেপাৰ প্ৰেছাৰটো অকমান বেছি হৈছে ঠিক আছে
এনেকুৱাই নহয় যে এ কম হ'ব বি বেছি হ'ব সদায় আমাক যেনেকৈ তেনেকৈ দিব পাৰে আমি গ্ৰাফটো চাই বাছ ক'ব পাৰিব লাগে আমি এতিয়া পিনত অফ এ কম দেখি আছোঁ পিনত অফ বিত কেটো আমি দেখিলোঁ কি গম পাইছোঁ মানে এ ইজ লেছ ভলেটাইল দেন বি ঠিক আছে এইটো ইনফৰমেশ্যনো আমি গ্ৰাফটো পাই পাইছোঁ ঠিক আছে এতিয়া যেতিয়া আমি মোল ফ্ৰেকশ্যন অফ এটো কমাই দিম তো আমি কি দেখিছিলোঁ যে অথনি কি দেখিছিলোঁ ভেপাৰ প্ৰেছাৰ অফ এটো কি হৈছিলে কমি গৈ আছিলে গৈছিলে নাই আৰু যেতিয়া কমপ্লিট বি আহি গ'ল তেতিয়া এয়াৰ পাৰ্টিকলছে নাই তো ভেপাৰ প্ৰেছাৰ অফ এ পাম জানো আমি নাপাম পাৰ্চিয়েল প্ৰেছাৰটো নাপামেই ঠিক আছে আৰু তেনেকেই বি বা আমি লেফ্ট চাইডলৈ আহোঁতে কি হৈছে বিৰ মোল ফ্ৰেকশ্যনটো কমি আহি আছে তো কি হৈছে বিৰ মোল ফ্ৰেকশ্যনটো কমি আহিছে তো ভেপাৰ প্ৰেছাৰ অফ বিটো কমি আহি এই পইণ্টটোত কি হৈছে এই পইণ্টটোত হৈছে যে বিৰ মোল ফ্ৰেকশ্যন 0 হৈ গৈছে তো তাৰ ভেপাৰ প্ৰেছাৰো 0 হৈ গৈছে এতিয়া আমি এডাল কি ক'লোঁ এই গ্ৰাফডাল আমি কি পালোঁ ভেপাৰ প্ৰেছাৰ অফ বিৰ গ্ৰাফ এডাল আৰু এডাল হ'ল ভেপাৰ প্ৰেছাৰ অফ এৰ গ্ৰাফ ঠিক আছে তো এতিয়া কি হ'ল এই যদি এই দুডাল জইন কৰোঁ আমি কি পাম এই দুডাল যদি জইন কৰোঁ এডাল পাই যাম আমি টোটেল ভেপাৰ প্ৰেছাৰ পি টোটেল which is equal to E of A plus E of B ঠিক আছে আমি গ্ৰাফটো পা ইমানখিনি কথা আমি কি কৰিলোঁ এনালাইচিছ কৰিলোঁ ঠিক আছে তো এই গ্ৰাফটো বুজি পাব লাগিব বুজি পালা বুলি ভাবিছোঁ যদি পোৱা নাই কমেণ্ট ছেকশ্যনত জনাব আৰু আজিলৈ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ এই লেকচাৰটো ইমানতে সামৰিছোঁ নেক্সট লেকচাৰত আমি কিছুমান নিউমেৰিকেল ছল্ভ কৰিম মানে নিউমেৰিকেলছৰ কি কৰিম ভিডিঅ'খিনি আমি একদম বেলেগকৈ বনাম আৰু তাত আমি কি ছল্ভ কৰিম এছএকৰ যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছিল ঠিক আছে আৰু যিখিনি মানে নেক্সট most probably আহিবলগীয়া কুৱেশ্যনছ ঠিক আছে যেনেকুৱা টাইপৰ আহিবলগীয়া কুৱেশ্যনছ সেইখিনি আমি ডিছকাছ কৰিম আৰু যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভালকৈ পঢ়িবা অল দ্য ভেৰি বেষ্ট থেংক ইউ